100% আছো একদম কাপড় টাপড় বানাই এমএলএ জিকার কারণেও কাপড় বানাই উই আর রেডি না না নিদিয়ে আমিও কৈছো আমি অকলে চলিম নিদিও আমিও কোনো বাট চোৱা নাই তেখেত দিব বুলি আমি ভাবো তেখেত আমাক কৈ আছে বিজেপিৰ এজেণ্ট আমি কৈ আছো তেখেত এজেণ্ট এই লড়াইটো কোনেকে শেষ হ'ব যুদ্ধ শেষ হওয়ার তো কোনো লাইন নেই জি না না তার পরামর্শ দিয়ান সবর রাইট আছে আমি এইটো নকওঁ অখিল গগৈ মাত্ৰ এজন কংগ্ৰেছৰ লগত মাৰ্জ হৈছে সেইটো আমি নকওঁ আমাৰ পাৰ্টি এনেকুৱা নহয় 18জনলৈকে আমি এম এল এ হৈছোঁ তিনিজন এম পি হৈছোঁ তাৰপিছতো আমি নকওঁ বোলে কংগ্ৰেছৰ লগত মাৰ্জ হ'ব লাগে যদি সি কৈ থাকে তাক ধন্যবাদ জনাইছোঁ মোৰ পৰামৰ্শ আছে টাইম আহিলে আমি চিন্তা কৰিম মই খোলাখুলি কৈছোঁ আমিও হাৰিম কংগ্ৰেছো হাৰিব বিজেপি ওলাই যাব চাপ চাপ ৱাকৱাৰ দি আছোঁ 30, 31, 32 যিমান হয় আমাৰ আগত 20 পাছ হৈ গ'লেই হৈ যায় 21টা হ'লেই উই আৰ হেপি কংগ্ৰেছ আমি কংগ্ৰেছৰ কাৰণে দোৱা কৰিম আমি ইমান টাইমই নাই ইমান মগজ আমি কিয় টাইম দেখাই পড়ে দল কৰিছোঁ আৰু আজিও সেইটোৱে চলি আছে খালি এইটো লড়াই কৰিলেতো নহ'ব আমাৰ দুইজনৰ ভিতৰত ঝগড়া কৰি কৰি আমি বিজেপিক মাথাক বহাই দিছোঁ এইটো আমি চিন্তা কৰিব লাগিব নট অনলি গদ্দি লাগে পাৱাৰ লাগে লাগে মহাৰাষ্ট্ৰ গ'ল পাৱাৰ লাগে কৰি কৰি হাৰিয়ানা গ'ল পাৱাৰ লাগে বিহাৰ গ'ল এতিয়া আৰু কোন আছে কংগ্ৰেছৰ ৰাজত্ব কোনো জাগাই নাই অসমো যাব আৰু বেয়া হ'ব পাৰে যদি সেনেকুৱাই থাকে মই যে প্ৰস্তাৱটো দিছোঁ আপোনালোকে এইটো ইমানদাৰৰ সাথে কংগ্ৰেছত দেখাই দিয়ক ভাল বোলে আজমল সাহেব খোলাখুলি কৈছে আহক না ঠিক আছে এইটো আমি লড়াই কৰিবই লাগিব